যেটো কৰা হৈছে আমি ধন্যবাদ জানাইছো এই এলাকাৰ মুৰব্বীসকলক। তেওঁলোকে বহু পৰিশ্ৰম কৰি এই সভাটোৰ আয়োজন কৰিছিল। এই সভাটো আছিল কি মানে আমাৰ দাওয়াত তবলিগৰ কাম চলি আছে বহু দিনৰ পৰা। এইটো কাম ভাল, এইটো কাম আমি সমৰ্থন কৰোঁ। আমি এইটো কাম নিজেও কৰোঁ, মানুহকো কৰিবলৈ কওঁ। কিন্তু এটা অসুবিধা হৈছে কি আমাৰ এজন তাবলিগী কৰ্মী মৌলানা সাদ, তেখেতৰ নাম হৈছে মৌলানা সাদ। তেখেত ডাঙৰ বংশৰ মানুহ, সেইটো আমি জানি, কিন্তু কিবা হৈছে কি হৈছে তাৰ ব্ৰেইনত কিবা ত্ৰুটি হৈছে সেইটো আল্লাহে জানে, আমি নাজানো। কুৰাণ হাদিছৰ অপব্যাখ্যা কৰি আছে তবলিগৰ ক্ষেত্ৰত আৰু কিছুমান আকিদা বিৰোধী আমালোকৰ ইছলাম যেটো ইছলামৰ আকিদা বিৰোধী কিছুমান কথা কৈ আছে। ফিক যেটো আমালোকৰ ফিক, সেই ফিক বিৰোধী কিছু কথা কৈ আছে আৰু কুৰাণ হাদিছৰ অপব্যাখ্যা কৰি আছে। সেইকাৰণে আমাক মাতিছিল এই এলাকাৰ মানুহসকলে যে এই ক্ষেত্ৰত দাৰুল উলুম দেওবন্দৰ ফতোৱা কি আৰু এই ক্ষেত্ৰত মানে গোটেই পৃথিৱীৰ উলামাসকলৰ অৱস্থান কি, সেই অৱস্থানটো জ্ঞাত কৰাৰ কাৰণে আমি আহিছিলোঁ। আমাৰ অৱস্থান হৈছে কি যে সাদ আমি ভাল পাওঁ, ঠিকে আছে, কিন্তু তেখেতৰ মন্তব্যবিলাক আমি মানিব নোৱাৰোঁ। গতিকে আমি দাওয়াতৰ কাজ কৰিম, তাবলিগৰ কাজ কৰিম, ঠিকেই ভৰপূৰ কাজ কৰিম, কিন্তু সাদ সাহেবৰ নেতৃত্বত কৰিব নোৱাৰি। তেখেতৰ নেতৃত্বত কৰিলে আমাৰ দিন ইছলাম নষ্ট হৈ যাব। সেইকাৰণে আমি এইটো আহ্বান জনাইছোঁ যে আপোনালোকে দাওয়াতৰ কাজ কৰিব, সাদ সাহেবৰ নেতৃত্বত নকৰি অইন কোনো বুজুৰ্গৰ নেতৃত্বত কৰক। আপোনালোকে যেনেকুৱা নিজামুদ্দিনত যদি কোনো বুজুৰ্গক আপোনালোকে বহাব পাৰে, তেখেতৰ নেতৃত্বতো কৰিব পাৰে। আৰু যদি সেইটো নহয়, আনফালে ফয়জে ইলাহিত এটা জামাতৰ ভাগ আছে, জামাতৰ ব্যৱস্থা আছে, সেইটোতো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। আৰু আমাৰ কিছুমান আলেম আৰু কিছুমান নেতাই স্পষ্টকৈ এইটোও জনাইছে যে আমি সকলোৱে এই চুৰা জামাত যেটো আলমী চুৰা, সেই জামাতৰ লগত মিল হৈ আমি দাওয়াতৰ কাম কৰিম ইনশাআল্লাহ। এইটো হৈছে আমাৰ সিদ্ধান্ত। আজি জ্ঞানী গুণী মানুহ আছে, শিক্ষিত মানুহ আছে আৰু ৩-৪টা জিলাৰ ডিষ্ট্ৰিক্টৰ মানুহ আছে। লগতে আমাৰ শুভ বাৰ্তা এইটো হৈছে যে এই জলসাত আমাৰ ২০জন আমাৰ মুফতিসকলৰ বাহিৰতে ২০জন আলিম আছিল ইয়াতে, আৰু সকলো আলিম একমত হৈ এইটো আমি প্ৰচাৰ কৰি আছোঁ। আজি আল্লাহ পাক আমাৰ এই সভাটোক কামিয়াব কৰক আৰু আমাৰ এই প্ৰচেষ্টাক কামিয়াব কৰক আল্লাহ তাআলা। আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে বিভিন্ন আলেমুলাৰ বিভিন্ন ধৰণৰ ফতোৱা দিয়ে আৰু কিছুমানে মানে ইছলামিক বিৰোধী মন্তব্য প্ৰদান কৰা দেখা যায়। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত যদি কোনো মানুহে যদি ইছলাম বিৰোধী ফতোৱা দিয়ে, আমি প্ৰতিবাদ কৰিম। আমি সেইটো নামানো। এজন আলিমে যদি ফতোৱা দিয়ে আৰু 10জন আলেমৰ ওচৰত যাম, আমি 10জন আলেমৰ ওচৰত গৈ শুনি চালি জাৰি চাম সঁচা কৈছে না মিছা কৈছে। যদি সঁচা বুলি প্ৰমাণ হয় মানি ল'ম, যদি মিছা বুলি প্ৰমাণ হয়, ভুল বুলি প্ৰমাণ হয়, সেইটো আমি মানিব নোৱাৰোঁ, সেইটো প্ৰত্যাখ্যান কৰিব লাগিব।